গোৱালপাৰাত ৰাভা হাছং সাহিত্য পৰিষদীয় নিৰ্বাচনৰ বতাহ শাসকীয় পক্ষৰ হৈ শিক্ষক সমাজক মুকলিকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ আহ্বান জনাইছে ৰাভা হাছং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই চৰকাৰ নিজৰ যেতিয়া এই ক্ষেত্ৰত কংগ্ৰেছে অভিযোগ কৰিলেও ভয় কৰিবলগীয়া একো নাই কিন্তু কংগ্ৰেছৰ হৈ প্ৰচাৰ চলালে শিক্ষক কৰ্মচাৰীসকলক বহু দূৰলৈ বদলি কৰি দিয়াৰো সকিয়নি প্ৰদান কৰিছে গোৱালপাৰা বালিচাৰী আমগুৰি পঞ্চ সমাজৰ ৰূপালী জয়ন্তী বৰ্ষৰ মুকলি সভাত ভাষণ দি এই মন্তব্য কৰিলে টংকেশ্বৰ ৰাভাই কেম্পেইন নকৰিলে তাৰক দা মই ধুবুৰী ট্ৰেন্সফাৰ দিব পাৰে মই হিচাপ কৰিলে একে ধুবুৰীত একেবাৰে শ্ৰীৰামপুৰৰ ট্ৰেন্সফাৰ দি থৈ দিওঁ এই বয়সত বিৰাট দিগদাৰ হ'বতো এতিয়াতো এই ওচৰতে আছে চাকৰিটো ঘৰতে ভাত খাই যাব পৰা ওচৰতে আছে এটা আমাৰ শান্তাৰাম কলেজৰ প্ৰিন্সিপাল একদম কেম্পেইন কৰিব লাগে ডাইৰেক্ট টিভিত ভোট দিয়ক ডাইৰেক্ট কৈ ফুৰিব লাগে কাই কমলে নিব কংগ্ৰেছ হৈ কংগ্ৰেছ দিবা কিবা কম নেকি চৰকাৰ আমাৰে না দিছপুৰৰ দিন ভয় খাব দৰকাৰ নাই গতিকে ৰাভা মানুহৰ যিমান চাকৰিয়াল আছে এই ইলেকশ্যনত আমাৰ হৈ কেম্পেইন কৰক যদি কংগ্ৰেছৰ হৈ কেম্পেইন কৰে কানা হ'ব তাৰ ট্ৰেন্সফাৰ চাকৰি মই কৰিমগঞ্জ চৰিমগঞ্জত পঠাই দিম মই যদি মাষ্টাৰ হয়